চবেই কৈ আছে যে জমেট'ৰ কাম কৰিলে 50,000 টকা 60,000 টকা পাব পাৰে। ব্লিংকিটৰ কাম কৰিলে 40,000 টকা 50,000 টকা পাব পাৰে। সেইবোৰ শুনি মানুহবিলাকে জইন কৰি আছে, কিন্তু তাৰ ভিতৰৰ কথা কোনোবাই জানে নাজানে। কাৰণটো কি চাওক, ব্লিংকিটতকৈ জমেট' বহুতখিনি ভাল হয়, ভাল বহুত হয়। কিন্তু কেছটো কি, জমেট' যেতিয়া তেতিয়া যোন লোকেশ্যনত পঠাব পাৰে, য'তে ত'তে পঠাব পাৰে, প্লাছ ৰেষ্টুৰেণ্টৰ পৰা অৰ্ডাৰছ এণ্ড অল কালেক্ট কৰিব লগা হয়। চ' তেনেকৈ আৰু প্লাছ যেতিয়া অৰ্ডাৰছ ডেলিভাৰী কৰি দিয়ে, ৰখা একো লোকেশ্যন নাই, য'তে ত'তে ৰখিব লগা হয়, ৰ'দ হওক বৰষুণ হওক ক'ৰবাত এটা ৰখিব লাগিব, সেইটোৱে। কিন্তু ব্লিংকিটতকৈ জমেট' কিন্তু ভাল, পইচা বেছি আহে। যিমানখিনি আৱাৰ্ছ কাম কৰে সেইটো হিচাপে ব্লিংকিটতকৈ বেছি পইচা আহে। কিন্তু ব্লিংকিটৰ এটা কি ভাল, তাৰ এটা ৰখা জেগা আছে, এটা অফিচ আছে চব বহুতখিনি ফেচিলিটিছ এণ্ড অল আছে। সেইটো হিচাপে ব্লিংকিট ভাল আছে, বাট আৰ্নিং হিচাপে ইমান ভাল নহয়। বিকজ 13-14 আৱাৰ্ছ দিবা, তোমাৰ তেতিয়া যায় কাৰণে 1200, 1000 বা 1100 টকা হ'ব। সেই ইমানখিনি আৱাৰ্ছ দি কাৰণে মানুহে ইমান অকল সেইখিনি কামেই কৰি লাভ নাই ন, সেইটোৱে কথা। কিন্তু যদি উইকলি হিচাপত চাব যোৱা তেতিয়াহ'লে ঠিকে আছে, কিন্তু ডেইলি হিচাপত ভাল নহয়, একো ভাল নহয়। কিন্তু ফেচিলিটি হিচাপে ঠিক আছে। চ' সেইখিনি মই জনাব বিচাৰিছিলোঁ ব্লিংকিটৰ হিচাপত, কিন্তু বহুতে কৰি আছে, বহুতৰ মিছ আণ্ডাৰষ্টেণ্ডিং আছে যে ব্লিংকিটত জইন কৰিলে মাহত 40,000 টকা কামাব পাৰিব। কিন্তু মাহত পাৰি, 40 কি তুমি 43,000-44,000 কামাব পাৰিবা। বাট দ্য থিং ইজ কি 12 ঘণ্টা 14 ঘণ্টা টাইম দিব লাগিব তুমি, সেইটোৱে মই ক'ব বিচাৰিছোঁ।